নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও ডাঙৰ খবৰ। এইমাত্ৰ অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত 2 মাহৰ 6,000 টকা সোমাই গ'ল। লাখপতি বাইদেউ আঁচনিত 10,000 টকা লাভ কৰা আত্মসহায়ক গোটৰ মহিলাসকলে যদিহে গছপুলি ৰোপণ কৰিছে তেন্তে তেওঁলোকৰ বেংক একাউণ্টত 25,000 টকাকৈ সোমাই যাব। আপুনিও যদিহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল আৰু জিঅ' টেগিং কৰিছিল তেন্তে আপোনাৰ বাবে বৃহৎ সুখবৰ। জিঅ' টেগিং কৰা প্ৰতিটো পৰিয়ালৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ 49,500 টকা সোমাই যাব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপোনাৰ ঘৰত যদিহে ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুন আঁচনিৰ সুবিধা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে আৰু লগতে আছে কেইবাটাও ডাঙৰ খবৰ। আটাইখিনি খবৰ জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সদায় এই ধৰণৰ খবৰসমূহ পাই থাকিব পাৰে। ৰেচন কাৰ্ড নোহোৱা পৰিয়াল এতিয়া অসমত দুখীয়া পৰিয়াল খুব কমেই থাকিব। যিসকলে অৰুণোদয়ত আবেদন কৰিব কিন্তু মোৰ ৰেচন কাৰ্ড নাই তেওঁলোকে প্ৰথমতে ৰেচন কাৰ্ডখন ল'ব। ৰেচন কাৰ্ডখন লোৱাৰ পিছতহে অৰুণোদয় ল'ব, কাৰণ অৰুণোদয় ল'বৰ কাৰণে ৰেচন কাৰ্ড লাগিবই। সেইকাৰণে আজি আমি অকল অৰুণোদয় 3.0 আৰম্ভ কৰা নাই, 20 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ আঁচনিও আজি আমি সমান্তৰালভাৱে আমি আৰম্ভ কৰিছোঁ। এতিয়া মই ৰেচন কাৰ্ড কেনেকৈ পাব লাগে তাৰ বিষয়ে চমুকৈ ক'ম যে যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম আৰু চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে। গতিকে আজি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবেও আবেদন কৰিবৰ বাবে আহ্বান জনাম। আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছোঁ। এতিয়া অৰুণোদয় 3 আমি কেনেকৈ গঠন কৰিব খুজিছোঁ। অৰুণোদয় 1 আৰু 2 যোনে হিতাধিকাৰী আছিল তেওঁলোকেও অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। আমি জিলাক কৈছোঁ যে 1 আৰু 2ত পাই থকা হিতাধিকাৰীক 3টো ল'ব, কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব। যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব। যদি আমাৰ 4 চকীয়া ঘৰত বাহন হৈ গ'ল নতুনকৈ কিনিলোঁ তেতিয়া আমি নাপাম। এই বিষয়ে মই আপোনালোকক বুজাব খুজিছোঁ যে অৰুণোদয় 3টো পাবৰ কাৰণে আমি কি কৰিব লাগিব। মই প্ৰথমতে কৈছিলোঁ যে 10,000 কৰি আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব। তাৰ মানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰোঁ পুৰণা আৰু নতুন টোটেল 37,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিলি। আৰু ইয়াক যদি আমি 126 দি হৰণ কৰোঁ কম বেছি পৰিমাণে 30,000 পৰিয়ালে প্ৰতি সমষ্টিতে অৰুণোদয় লাভ কৰিব। আমাৰ এখন জিলা পৰ্যায়ৰ কমিটি আছে, তেওঁলোকে জিলাত বহি যোন সমষ্টিত জনসংখ্যা বেছি তাত অৰুণোদয় বেছি দিব, যোন সমষ্টিত জনসংখ্যা কম তাত অৰুণোদয় কম দিব। মই কাৰ্বি আলং জিলাৰ নতুন এটা সমষ্টি হৈছে, তাত আমাৰ সৰ্বমুঠ লোক আছে 90,000। আনহাতে আমাৰ অসমত আন কিছুমান সমষ্টি আছে যাৰ ভোটদাতা 3 লাখ। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যিসকল লোকৰ এতিয়াও ৰেচন কাৰ্ড নাই তেওঁলোকৰ বাবে ডাঙৰ খবৰ। আজিয়ে সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথি পত্ৰ। আপুনিও ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম যদিহে ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই তেন্তে আপুনিও কৰিব পাৰিব আবেদন আৰু আপোনাৰ পৰিয়ালৰ নামো অন্তৰ্ভুক্ত হ'ব। আৰু আপোনাৰ যদিহে ৰেচন কাৰ্ড নাই তেন্তে আপুনিও লাভ কৰিব পাৰিব।
পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰিব লাগিব। আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক। আৰু 1 আগষ্টৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব সকলোবিলাক চৰকাৰী আঁচনি। অৰুণোদয় আঁচনিৰ পৰা ৰেচনলৈকে সকলো আৰম্ভ হ'ব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, লগতে জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা, বৃদ্ধ পেঞ্চন, ৰেচনৰ চাউল, দাইল সকলো লাভ কৰিব 1 আগষ্টৰ পৰা। চাহ বাগিচাৰ মাতৃসকলৰো সকলো আঁচনি পুনৰ আৰম্ভ হ'ব 1 আগষ্টৰ পৰা। 1 আগষ্টৰ পৰা আপোনালোকে নতুন ৰূপেৰে লাভ কৰিব ৰেচন। 1 আগষ্টৰ পৰা সকলোবিলাক আঁচনি আৰম্ভ হৈ যাব। বাজেট দাখিলৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, বাজেট দাখিলৰ পিছত জমা দিব পাৰিব। অনলাইন যোগে আপুনি ওচৰৰ CSCত গৈ আবেদন কৰিব পাৰিব আৰু সেই আবেদন সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা পৰীক্ষা কৰা হ'ব আৰু সকলো নথিপত্ৰ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পিছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। আগবাঢ়িছোঁ কেইটামান অন্যান্য গুৰুত্বপূৰ্ণ খবৰলৈ। আগন্তুক 2-3 দিনলৈ গুৱাহাটীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা, কৃত্ৰিম বান, ভূমিস্খলনৰ আশংকা। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, অত্যন্ত জৰুৰী নহ'লে ঘৰতে থকাৰ আহ্বান বতৰ বিজ্ঞান বিভাগৰ। ফেনে ফুটুকাৰে বাঢ়িছে ৰঙা নদীৰ পানী, লখিমপুৰ জিলাত বানৰ আশংকা। 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোঁতে সতৰ্ক হৈ থকাৰ আহ্বান, দুৰ্যোগ প্ৰশমন বিভাগৰ সতৰ্কতা জাৰি। আৰু জুবিন গাৰ্গ হত্যাৰ গোচৰক লৈ আহি পৰিছে গুৰুত্বপূৰ্ণ খবৰ। সন্দীপন গাৰ্গৰ আবেদনৰ শুনানিৰ দিন পিছুৱালে উচ্চ ন্যায়ালয়ে। 21 জুলাইত হ'ব সন্দীপন গাৰ্গৰ আবেদনৰ শুনানি। হত্যাৰ গোচৰৰ পৰা ৰেহাই বিচাৰি সন্দীপনে কৰিছিল আবেদন। সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা 4খন আবেদনৰ এখনৰ শুনানি সম্পন্ন। আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য আদালতৰ। আৰু হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ পৰিকল্পনা কৰিছে বন বিভাগে। হাতীৰ উপদ্ৰৱ থকা ঠাইত মৌবাহ ৰখাৰ ব্যৱস্থা কৰিব বিভাগে। এই সন্দৰ্ভত অভিজ্ঞ ব্যক্তিৰে আলোচনা কৰিব বন বিভাগে, সদনত জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বন্য হস্তীৰ উপদ্ৰৱ কমাবলৈ বনাঞ্চলত উচ্ছেদ চলোৱাৰ পৰিকল্পনা। গছপুলি ৰোপণেৰে হাতী মানুহৰ সংঘাত ৰোধিবলৈ বদ্ধপৰিকৰ চৰকাৰ। সকলো বিধায়কৰ পৰা সমৰ্থন বিচাৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু বিগত 2 বছৰত 1679 জন অবৈধ বাংলাদেশীক পুছবেক ৰাজ্য চৰকাৰৰ। AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলৰ প্ৰশ্নত সদনত তথ্য গৃহ বিভাগৰ।